হেল্ল' বন্ধু বান্ধৱীসকল, আজি আকৌ এটা ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। এয়া আমাৰ ইণ্ডিয়াই বস্তু পাতিখিনি নিছে লাইটৰ, যিহেতু লাইটটোৰ কামবিলাক কৰে। এইটো 2025 প্ৰথমটো কাম ৱেব ছিৰিজ এখন কৰিবলৈ ওলাইছোঁ। ৱেব ছিৰিজখনৰ নাম হৈছে পাগলী বাৰীৰ ভূত। আৰু এতিয়া কামবিলাক ইতিমধ্যে কৰি আছে। এতিয়া গৈছে, কোন কোন আহিছে, কেনেকৈ ধৰণৰ শ্বুটিংটো হ'ব, আমি সকলোখিনি দেখুৱাই যাম ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাব। নটশিল্প বুলি ইউটিউব চেনেলটোত আহিব। আশা কৰোঁ আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু ফ'ল' কৰি দিব, ছাবস্ক্ৰাইবো কৰিব। চাব, আগলৈ ভিডিঅ'বোৰ মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া প্ৰাঞ্জলমন শইকীয়াৰ ডাইৰেকশ্যনত হ'ব। এয়া বহি আছে, ডিগুদাহঁত আহি পেলাই বহিছেহি, হ'ব। এতিয়া অলপ সময়ৰ পিছতে আমাৰ শ্বুটিং আকৌ আৰম্ভ হ'ব। ইপিনি বেলেগ এটুকুৰ জেগাত যিহেতু কৰি অহা হৈছেহি, আকৌ এতিয়া বেলেগ এটা লোকেশ্যনত আমি পাইছোঁহি। লোকেশ্যনৰ গৈ আকৌ আৰম্ভ হ'ব ইয়াতে। এয়া ইণ্ডিয়াই লাইটৰ বাবে ফিটিং কৰি আছে লাইটবিলাক। এয়া প্ৰাঞ্জলমন শইকীয়া ডাইৰেকশ্যন কৰিব। এয়া শ্বট চলি আছে, শ্বট আৰম্ভ হৈ আছে। শ্বুটিং চলি আছে, শ্বুটিঙৰ ইতিমধ্যে শ্বট দিয়ে আছে, আপোনালোকে দেখিছে। ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত শ্বুটিংটো আৰম্ভ হৈ আছে। যিহেতু এতিয়া ধান খেতি কৰি থকা হৈ আছে, শ্বুটিং দেখুৱাই গৈ আছোঁ। প্ৰাকৃতিক পৰিৱেশ, যিহেতু ৰাতিলৈকে শ্বুটিং আৰম্ভ হ'ব, ৰাতিলৈকে শ্বুটিং চলি থাকিব, সেইকাৰণে আপোনালোকক দেখুৱাই যাম, আপোনালোকে চাই যাব। এয়া ধুনীয়াকৈ এয়া দেখিছে ধান খেতি কৰি আছে প্ৰাকৃতিক পৰিৱেশৰ মাজত। ধুনীয়াকৈ ৰাস্তা এটা আছে, তাৰ মাজতে শ্বুটিংটো আৰম্ভ হৈ আছে। এয়া হ'ল ৰাতিৰ দৃশ্য। শ্বুটিং ৰাতিলৈকে চলি আছে। শ্বটবিলাক লৈ আছে, এনেকৈ শ্বুটিং হৈ আছে, চলি আছে। আগতেও আপোনালোকে শ্বুটিঙৰ ভিডিঅ' দেখিছে, যিহেতু মই শ্বুটিঙৰ লগত জড়িত হৈ থাকোঁ, অভিনয়ো কৰোঁ মাজে সময়ে, আৰু যিহেতু ছেটিংছৰ কামৰ লগতো মই অলপ জড়িত হৈ থাকোঁ। সেইটো কাৰণে প্ৰডাকশ্যনৰ লগত জড়িত হৈ থকাৰ কাৰণে আপোনালোকক মই শ্বুটিঙৰ ভিডিঅ'বিলাক বেছিকৈ দি যাওঁ, চাই যাব। আৰু বিভিন্ন ধৰণৰ ভিডিঅ' আছে, আমাৰ বহুতকেইটা কাম হাতত লৈ থোৱা হৈ আছে, আমি কৰি যাম। এনেকৈ চাই গৈ থাকিব, আশীৰ্বাদ কৰিব, মৰম কৰিব। আগলৈকো এনেকৈ ভিডিঅ'বোৰ মই দি থাকিব পাৰোঁ, যাতে বিভিন্ন ধৰণৰ ভিডিঅ' আহিব আপোনালোকৰ মাজলৈ। চাব সকলোৱে।
আপুনি চিন্তাই নকৰিব, মই বস্তুটো উলিয়াই দিম নহয়। এইকণ তাত আহোঁতে বাৰু আপুনি ইমান কষ্ট খাব লাগিব। কষ্ট নহয়, বস্তুটো কথা কোৱাহে, মোৰ ঘৰৰ পৰা তুমি মোকে উলিয়াই দিবা। এই বস্তুটোহে মোৰতো খাই আহিছে কিয়? গুড় আছে নহয়, গুড় দি আপোনাক লাল চাহ খুৱাই দিম। ব'লক যেনে তেনে কামটো হ'ব লাগে। আজুটো এতিয়া ঘৰত নাই, সি চাগে পঢ়ি আছে। পাতি দিছো, কামোৰ এটাকে মাৰক হে। গুলিওৱাৰ কথা কোৱা নাই, বস্তুটো উলিয়াই দিয়াৰ কথা কৈছো। আপোনাৰ কৃপাতহে যদি আমাৰ ঘৰখনলৈ লখিমী আহে আৰু দেই। হ'ব। ইয়াত আপোনালোকে দেখি আছে, মই মাজে মাজে শ্বুটিঙৰ মাজে অকণকৈ আপোনালোকৰ মাজত ভিডিঅ'টো লগাই দিছোঁ। আশা কৰোঁ যিখন ৱেব ছিৰিজ আমাৰ মাজলৈ আহিব আৰু ৰাইজৰ মাজলৈ, আপোনালোকৰ মৰম পালেহে আগুৱাই যোৱাত সহায় হ'ব। আৰু ৱেব ছিৰিজখনে মানে মৰম পাব বুলি আশা কৰিছোঁ, যিহেতু অলপ ধেমালীয়া টাইপৰ আছে। চাব, আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। আৰু বিভিন্ন ধৰণৰ মানে আৰু আছে বিভিন্ন ধৰণৰ হ'ব, সেয়াও আপোনালোকক দেখুৱাই গৈ থাকিম। শ্বুটিং হ'ব আৰু আজিলৈ ইমানখিনিয়ে আজিলৈ আপোনালোকৰ ইমানখিনিকে দেখুৱাই আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। ধন্যবাদ।